নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় তৃতীয়টো ফেজ সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। ৰাজ্যজুৰি আৰম্ভ হৈ গ'ল অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভণি, আৰু এই শুভাৰম্ভণি অনুষ্ঠানৰ আপোনাৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে শুভ উদ্বোধন অনুষ্ঠান আৰম্ভ হ'ল। তো বন্ধুসকল, 19 ছেপ্টেম্বৰ পূৰ্ব ঘোষণা কৰা অনুসৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ এই কাৰ্যখিনি সমাপন কৰিলে। গোটেই ৰাজ্যজুৰি অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভণি হৈ গ'ল। আৰু এতিয়া আপুনি কি কৰিব লাগিব, অৰুণোদয় আঁচনিত আপুনি ইনক্লুড হ'বলৈ কি যোগ্যতা আপোনাৰ লাগিব, কোনসকলে এইবাৰ অৰুণোদয় আঁচনিত ইনক্লুড হ'ব, বিতং তথ্য আপোনাক এই ভিডিঅ'টোত বুজাই দিম। অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বৰ্তমানৰ হিতাধিকাৰীসকলেও কৰিব লাগিব নতুনকৈ আবেদন। গুৰুত্বপূৰ্ণ তথ্য ইয়াতে প্ৰদান কৰা হৈছে যে বৰ্তমানে যিসকল হিতাধিকাৰী আছে তেওঁলোকেও অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আজি সমগ্ৰ ৰাজ্যজুৰি শুভাৰম্ভ হ'ল অৰুণোদয় 3.0 আঁচনিৰ। দিনৰ 11 বজাত লোকসেৱা ভৱনত অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, অৰুণোদয় আঁচনি সবাতোকৈ শক্তিশালী আঁচনি। 18খন আঁচনিৰ অন্যতম অৰুণোদয় আঁচনি। প্ৰতিটো সমষ্টিত সংযোজন হ'ব 10,000কৈ হিতাধিকাৰী। 24.60 লাখ লোকক প্ৰদান কৰি আছো অৰুণোদয় আঁচনি। 27.2 লাখলৈ বৃদ্ধি পাব অৰুণোদয়ৰ সংখ্যা। পিএমৰ জনধন যোজনা একাউণ্টেৰে লাভ কৰে এই ধনৰাশি। প্ৰথমে এই ধনৰাশিৰ পৰিমাণ আছিল 830 টকা। কোভিডৰ সময়ত 170 টকা বৃদ্ধি কৰা হ'ল ধনৰাশি। উল্লেখযোগ্য যে এইবাৰ অৰুণোদয় 3.0 আঁচনিৰ বাবে প্ৰায় 10 লাখ আবেদন গ্ৰহণ কৰিব চৰকাৰে। এইবাৰৰ পৰা নতুনকৈ 12.60 লাখ পৰিয়ালে পাব এই আঁচনিৰ ধন। মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে পুনৰ আবেদন কৰিব লাগিব। হিতাধিকাৰীৰ থাকিব লাগিব ৰেচন কাৰ্ড, চৰকাৰী চাকৰি অথবা গাড়ী থাকিলে এই আঁচনিৰ সুবিধা নাপাব হিতাধিকাৰীয়ে। এইবাৰ 32.7 লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ ধন। ৰেচন কাৰ্ড নাথাকিলে নাপাব অৰুণোদয়ৰ সুবিধা। যোগ্য মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন। 45 বছৰৰ ঊৰ্ধ্বৰ বিধৱা মহিলাই আবেদন কৰিব পাৰিব। অবিবাহিতা বিবাহ বিচ্ছেদিত মহিলায়ো পাব আঁচনিৰ ধন। অকলশৰীয়া মহিলা এই আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব। তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলায়ো আবেদন কৰিব পাৰিব। চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমৰ মহিলায়ো পাব সুবিধা। বৃদ্ধাৰ ৰোগীয়া মহিলায়ো এই আঁচনিত নতুনকৈ আবেদন কৰিব পাৰিব। আবেদনকাৰীৰ মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হ'ব লাগিব। তো এই আছিল অৰুণোদয় আঁচনিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্যখিনি আপোনালোকে অৱশ্যেই বুজি পাইছে, আৰু এনেকুৱাভাৱে আপোনালোকে আবেদন কৰিব লাগিব অৰুণোদয় আঁচনিৰ কাৰণে। তো ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা মতামত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।